মাছামুণ্ডা 8 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈকে সাপ্তাহিক ৰাশিফল আমি আলোচনা কৰিবলৈ ওলাইছো। প্ৰথমটো ৰাশি হ'ব মেঘ ৰাশি। আহকচোন আমি জানি লওঁ যে মেঘ ৰাশিৰ কাৰণে এই সপ্তাহটোত কি আছে। মেঘ ৰাশিৰ কেৰিয়াৰৰ ক্ষেত্ৰত লাভ দেখা গৈছে। আপোনালোকে নিজৰ স্কিল ডেভেলপমেন্ট কৰিবলৈ উৎসাহ আপোনালোকে দেখুৱাব আৰু নিজৰ স্কিল ডেভেলপ কৰাত গুৰুত্ব আপোনালোকে দিব পাৰিব এইটো সপ্তাহত। ঘৰৰ সমস্যাবিলাকো আপোনালোকে সমস্যাৰ সমাধান বিচাৰি পাব, হয়তো আপোনালোকে কৰিবলৈ সক্ষম হ'ব। লগতে চাকৰিয়ালসকলৰ বাবেও শুভ যোগ দেখা গৈছে বা চাকৰিত আপোনালোকৰ শুভই দেখাইছে। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে ব্যৱসায়ত অধিক মেহনত কৰাটো অৱশ্যে দৰকাৰ হ'ব, নহলে আপোনালোকে সফল হ'ব নোৱাৰিব। এই সপ্তাহটোত আপোনালোকে যদি কিবা মহত্বপূৰ্ণ যদি ডিসিশন লম বুলি ভাবিছে তেতিয়াহলে মঙ্গলবাৰ আৰু বুধবাৰ এই দুটা দিনত আপোনালোকে যিকোনো মহত্বপূৰ্ণ ডিসিশন ল'ব পাৰে। যিকোনো ভাল খবৰ আপোনালোকে সপ্তাহটোৰ শেষত প্ৰাপ্তি কৰিব পাৰিব। আপোনালোকৰ বাবে গোটেই সপ্তাহটোৰ বাবে শুভ ৰং হৈছে ৰঙা ৰং, আৰু আপোনালোকে কিবা যদি উপায় হিচাপত কৰিবলৈ বিচাৰিছে তেতিয়াহলে প্ৰত্যেক দিনে আপোনালোকে গধূলিৰ সময়ত গধূলিৰ যিটো সন্ধিয়া সেইটোত আপোনালোকে হনুমান চালিসা পাঠ কৰক, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ কাৰণে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে কেৰিয়াৰত আপোনালোকৰ উন্নতি দেখুৱাইছে। কেৰিয়াৰত বিভিন্ন লোকৰ আপোনালোকে সাপোৰ্ট পাব পাৰিব, বা আপোনালোকে অফিসত কোনোবা এটা অফিসত বা কৰবাত কাম কৰি আছে তাৰ যিখিনি আপোনাতকৈ উচ্চ পৰ্যায়ত আছে তেওঁলোকৰ পৰা আপোনালোকে সাপোৰ্ট পাব, সন্মান লাভ কৰিব। কাৰ্যক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। ব্যৱসায়ত আপোনালোকৰ ধনৰ স্থিতি মজবুত হ'ব। ব্যৱসায়ত ধনক লৈ পেলাই যদি চিন্তা চলি আছিলে তাৰ আপোনালোকৰ উৰ পৰিব। স্বাস্থ্যৰ সমস্যাৰ বাবে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। নিজে যদি দৰৱ পাতি কৰে ক্ষতি হ'ব পাৰে। মহত্বপূৰ্ণ যদি সিদ্ধান্ত কিবা ল'বলগীয়া আছে তেতিয়াহলে আপোনালোকে বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই দিন দুটা আপোনালোকে শুভ দিন হিচাপে বাছি ল'ব পাৰিব। যাত্ৰা আপোনালোকৰ হ'ব পাৰে আৰু খৰচ বৃদ্ধি হোৱাৰো সম্ভাৱনা দেখাইছে। সেইকাৰণে যিকোনো বস্তু কিনিবলৈ যাওঁতে লিষ্ট ভালকে ঘৰৰ পৰা বনাই পেলাই আগবাঢ়িব, তেতিয়া আপোনালোকৰ ওপৰঞ্চি কিছুমান খৰচ নোহোৱাকে ৰৈ যাব। আপোনালোকৰ কাৰণে শুভ ৰং হ'ব ব্ৰাউন কালাৰ, মানে মটিয়া ৰং আৰু মটিয়া কালাৰ বা ব্ৰাউন কালাৰ। আপোনালোকে কি ৰিমেডি কৰিব যিটো নেকি কৰিলে আপোনালোকৰ গোটেই সপ্তাহটোতে শুভ ফল আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। শ্ৰীকৃষ্ণক পূজা কৰি পেলাই আপোনালোকে শ্ৰীকৃষ্ণৰ আৰতি কৰিব লাগে। আৰতি গাই আৰতি কৰিব লাগে। কৰ্পূৰ আৰতি কৰিব পাৰে, এনে নৰ্মেলি চাকিৰে ঘিউৰ চাকিৰেও আপোনালোকে আৰতি কৰিব পাৰে, ধূপ ধূনাৰেও আপোনালোকে আৰতি কৰিব পাৰে। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে কাৰ্যক্ষেত্ৰত আপোনালোকে সফলতা পাব। কাৰ্যত আপোনালোকৰ উন্নতিৰ দিশৰ ফালে গতি কৰিব কাৰ্যক্ষেত্ৰত, আৰু আত্মবলটো আপোনালোকৰ বৃদ্ধি পাব। জবৰ ক্ষেত্ৰত পৰিণাম অনুকূল দেখুৱাইছে আৰু ব্যৱসায়ত লাভৰ সংযোগ বনাটো দেখুৱাইছে। যিকোনো যদি কিবা ডিসিশন ল'বলগীয়া আছে মঙ্গলবাৰ আৰু বুধবাৰ এই দিন দুটাতে আপোনালোকে যিকোনো মহত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। জীৱন সংগীৰ লগত যাতে কোনো ধৰণৰ মতভেদ নহয় সেই কথাটোত আপোনালোকে ধ্যান দিব লাগিব। সেইটোৱে আপোনালোকৰ এইটো সপ্তাহত অকণমান সমস্যা দেখুৱাইছে, বাকী ইমান তেনেকুৱা সমস্যা নাই দেখুওৱা। যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে বৰ্তমান তেওঁলোকৰ কাৰণে খুব শুভ সংবাদ দেখুৱাইছে। আপোনালোকৰ কাৰণে শুভ ৰংটো সেই ব্ৰাউন কালাৰ আৰু সেউজীয়া কালাৰ, মানে মটিয়া ৰং আৰু সেউজীয়া ৰং, এই দুইটা ৰং আপোনালোকৰ কাৰণে ভাল দেখুৱাইছে। আৰু আপোনালোকে যদি কিবা মহা উপায় হিচাপে কৰিম বুলি ভাবিছে তেতিয়াহলে শিৱলিংগত আপোনালোকে ডেইলি জল ডেইলি আপোনালোকে পানীৰে শিৱলিংগৰ অভিষেক কৰিলে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে কাৰ্যক্ষেত্ৰত আপোনালোকে মেহনতৰ ফল পোৱা যেন অনুভৱ কৰিব বা সঁচাকৈ মেহনতৰ ফল পাব। ব্যৱসায়ত কিন্তু খৰচ কমাই চলিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। ব্যৱসায়ৰ লগত জড়িত খৰচবিলাক আপোনালোকৰ বৃদ্ধি হোৱা যেন দেখা গৈছে, তাৰ অকণমান অংকুশ লগাব লাগিব। চাকৰিত আপোনালোকে ঠাণ্ডা মগজুৰে কাম কৰিব। যিকোনো কথা ঘপকে কৈ নিদিব, বা আপোনাতকৈ ওপৰৰ ধৰক ব্যক্তিক বা আপোনাতকৈ ওপৰত যিবিলাক পোষ্ট ধৰক আছে তাত অধিষ্ঠিত ব্যক্তিক আপোনালোকে সাৱধানে কথা ক'ব, তেওঁলোকৰ লগত ডিল কৰোঁতে সাৱধান হ'ব। দূৰ যাত্ৰা আপোনালোকে এইটো সপ্তাহত পৰাপক্ষত নকৰাটো ভাল হ'ব, নহলে আপোনালোকৰ সমস্যা আহিব পাৰে। স্বাস্থ্যৰ অকণমান কেয়াৰ ল'ব লাগিব। স্বাস্থ্য ইমান এটা ভাল নাই দেখুওৱা। মহত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আপোনালোকে সোমবাৰটো আৰু গুৰুবাৰটো এই দুটা বাৰ আপোনালোকে বাছনি কৰি ল'ব পাৰে যিকোনো ভাল কাম কৰাৰ কাৰণে। খাদ্য খাওঁতে আপোনালোকে সাৱধান হ'ব। খাদ্যৰ পৰা হোৱা যিকোনো সমস্যা আপোনালোকৰ শৰীৰত হ'ব পাৰে। খৰচত অকণমান সাৱধান হ'ব। খৰচ অকণমান ভালকে ভাবি চিন্তি কৰিব, কাৰণ পইচা ইনকাম কৰাটো মুস্কিল বুলি মই ক'ব বিচৰা নাই, মুস্কিল নহয়, কিন্তু ইমান সহজো নহয়। সকলো মানুহৰ কাৰণে ইমান সহজো নহয়, গতিকে সাৱধান হ'ব লাগিব। আপোনালোকৰ কাৰণে গোটেই সপ্তাহটোৰ শুভ ৰং হৈছে ক্ৰীম ৰং, আৰু আপোনালোকে গৰুক ৰুটি খুৱাব। এই ৰিমেডিটো আপোনালোকে মহা উপায় হিচাপে যদি কৰে তেতিয়াহলে আপোনালোকৰ শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ জীৱনৰ সংঘৰ্ষ কিছু কমা যেন দেখা গৈছে। মেহনতৰ ফল আপোনালোকে পাব পাৰিব। ৰাস্তাবিলাক আপোনালোকৰ সুগম হ'ব। যিবিলাক ধৰক ৰাস্তা দুৰ্গম হৈ আছিলে সুগম হ'ব ৰাস্তাবিলাক। জবৰ ক্ষেত্ৰত আপোনালোকে অতিপাত মেহনত কৰিব লাগিব, তেতিয়াহে ফল পাব। যদি জব কৰিও আছে তেতিয়াহলেও আপোনালোকে সেই ক্ষেত্ৰত অতিপাত মেহনত আপোনালোকক খুজিব। নিগেটিভ বিচাৰধাৰা আপোনালোকে মনলৈ নানিব, আৰু ঘৰৰ পৰা আপোনালোকে সাপোৰ্ট পাব। সা সুবিধা গোটেইখিনি ঘৰৰ পৰা পাবলৈ সক্ষম হ'ব, বা ঘৰুৱা সুখ আপোনালোকৰ বৃদ্ধি হ'ব।
খৰচত কিন্তু আপোনালোকে কন্ট্ৰোল কৰিব লাগিব, নহলে সমস্যা হ'ব। যদি আপোনালোকে যিকোনো কাম শুভ কাম কৰিম বুলি ভাবিছে তেতিয়াহলে মঙ্গলবাৰ আৰু গুৰুবাৰ এই বাৰ দুটা আপোনালোকৰ কাৰণে যিকোনো মহত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কাৰণে ভাল বাৰ। ৰং আপোনালোকৰ কাৰণে ৰঙা ৰং, আৰু আপোনালোকে যদি কিবা মহা উপায় কৰিম বুলি ভাবিছে তেতিয়াহলে সূৰ্য দেৱতাক পানী আৰু গুড় মিশ্ৰিত অৰ্ঘ্য আপোনালোকে দিব লাগে, তেতিয়া আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব কন্যা ৰাশিৰ কাৰণে। কন্যা ৰাশিৰ কাৰণে এনাৰ্জিটো আপোনালোকৰ খুব বাঢ়িব। এনাৰ্জি যিমানে বাঢ়িব সিমানে কিবা নহয় কিবা কৰিবলৈ মন যায় মানুহৰ। চিন্তাবোৰ আপোনালোকে পজিটিভ কৰি ৰাখিব, নিগেটিভ চিন্তা আহিলে কিন্তু প্ৰব্লেম আহি যাব। জব কৰা সকলৰ বাবে আপোনালোকৰ সময় অনুকূল দেখুৱাইছে, আৰু যিসকল কাম কাজ নাই নিবনুৱা হৈ আছে তেওঁলোকৰ কাৰণেও কিবা নহয় কিবা কৰ্মৰ দিশত গতি কৰাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে লাভদায়ক স্থিতি দেখুৱাইছে। মহত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে যদি কিবা ল'বলৈ আছে মঙ্গলবাৰ আৰু বৃহস্পতিবাৰ এই দুটা দিনতে ল'ব পাৰিব। স্বাস্থ্যৰ প্ৰতি আপোনালোকে কেয়াৰ দিব লাগিব। দূৰ যাত্ৰা একেবাৰে নকৰিব, দূৰ যাত্ৰাটো আপোনালোকে এভইড কৰিব। আৰু শুভ ৰং আপোনালোকৰ চেফ্ৰন, মানে কেশৰীয়া ৰং বুলি যিটো কয়, চেফ্ৰন বুলি যিটো কয়, সেইটো ৰং আপোনালোকৰ শুভ ৰং দেখুৱাইছে গোটেই সপ্তাহটোৰ কাৰণে। আৰু হনুমান মন্দিৰত আপোনালোকে কৰ্পূৰ আৰতি কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ ধনৰ স্থিতি আপোনালোকৰ বেটাৰ হ'ব, মানে আগতে যেনেকুৱা হৈ আছিলে যদি কিবা ধনৰ কাৰণে প্ৰব্লেম চলি আছিলে এতিয়া ধনৰ স্থিতি আপোনালোকৰ ভাললৈ আহিব। মেহনতৰ ফল আপোনালোকে পাব, আৰু নিবনুৱাসকলৰ সমস্যাৰ সমাপ্তিও হোৱাও দেখা গৈছে। কেৰিয়াৰৰ দিশত আপোনালোকৰ উন্নতি হ'ব। ব্যৱসায়ত আপোনালোকে মেহনত বঢ়াব লাগিব, নহলে আপোনালোকে ফল কম দেখা পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়খিনি অতি শুভ সময়, তেওঁলোকে অধ্যয়নত বেছিকে গুৰুত্ব দিয়াটো দৰকাৰী হ'ব। মহত্বপূৰ্ণ যিকোনো সিদ্ধান্ত বৃহস্পতিবাৰ বা শুক্ৰবাৰে আপোনালোকে ল'ব পাৰিব, তেতিয়া আপোনালোকৰ কাৰণে শুভ হ'ব। ধৈৰ্য ৰাখিব, সংগ্ৰাম কৰাৰ পৰা আপোনালোকে বাচিব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। আপোনালোকৰ কাৰণে শুভ ৰংটো চেফ্ৰন, আৰু ভগৱান শ্ৰীকৃষ্ণৰ কৰ্পূৰ আৰতি বা ধূপ আৰতি কৰিলে আপোনালোকৰ শুভ ফল লাভ কৰিব পাৰিব গোটেই সপ্তাহটোৰ কাৰণে। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে এলেহুৱা আপোনালোকে যিহেতু হ'বই, গতিকে যিমান পাৰে এলাহটো ত্যাগ কৰি পেলাই আপোনালোকে মেহনত কৰিবলৈ চেষ্টা কৰিব। যিমান গা বেয়া লাগিলেও, যিমান মন বেয়া লাগিলেও এলাহটো আপোনালোকে এৰিবই লাগিব, নহলে আপোনালোকৰ কোনো পথ্যেই ভাল দিন দেখা নাপাব। যিসকলৰ ভাল দিন ধৰক নাই আহা, বা যিসকলৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে তেওঁলোকে যদি এলাহ কৰে তেতিয়াহলে আৰু বেছি সমস্যা দেখা পাব। জব কৰা সকলে আপোনালোকে চাকৰিৰ বদলি এইখিনি সময়ত নকৰিব। চাকৰি যেনেকুৱা ভাল চাকৰি পালো এইখিনি সময়ত আপোনালোকে চাকৰিটো চেঞ্জ নকৰিব, তেতিয়া আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। মানে বিশেষকৈ প্ৰাইভেট ছেক্টৰত এইটো প্ৰব্লেম থাকে, ওপাতলে টোপাতলে আপোনালোকে গৈ থাকে। গতিকে সেই কামটো এই সময়খিনিত এই সপ্তাহটোত আপোনালোকে নকৰিব। ব্যৱসায়ত আপোনালোকে কাম কৰিবলৈ হ'লে ধৈৰ্যৰে কাম কৰি আগবাঢ়ি যাব লাগিব, উত্ৰাৱল হ'লে নহ'ব। দূৰ যাত্ৰা আপোনালোকে নকৰিব, দূৰ যাত্ৰা আপোনালোকৰ কাৰণে শুভ নহয়। পৰিবাৰক আপোনালোকে বেছিকৈ সময় দিয়াটোৱে আপোনালোকৰ কাৰণে জৰুৰী হ'ব। আৰু শুভ বাৰ হিচাপে যদি আপোনালোকে ভাবে তেতিয়াহ'লে মঙ্গলবাৰ পাৰে, আৰু যিকোনো মহত্বপূৰ্ণ কাম আপোনালোকৰ যদি কৰিব লগা আছে মঙ্গলবাৰে কৰিব পাৰিব। আপোনালোকৰ শুভ ৰংটো হৈছে ব্ৰাউন ৰং, আৰু হনুমান চালিচাৰ আপোনালোকে নিতৌ পাঠ কৰিব লাগে। নিতৌ আপোনালোকে পুৱা গধূলি দুইটা টাইমত কৰিব পাৰিলে বেছি ভাল, নহ'লেও গধূলিৰ যিটো সন্ধিয়া তাত আপোনালোকে হনুমান চালিচাৰ পাঠ কৰক, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। তাৰপিছত আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে ধন বৃদ্ধিৰ যোগ দেখুৱাইছে। মেহনতৰ ফলৰ প্ৰাপ্তি হ'ব। মেহনত আপোনালোকে যিমানে কৰিব সিমানে ফল পাব, আৰু মেহনত আপোনালোকে এইটো সপ্তাহত কৰিব। কেৰিয়াৰত শুভ স্থিতি দেখুৱাইছে। বেপাৰত আপোনালোকে আগবাঢ়ি যোৱাৰ সুযোগ দেখুৱাইছে, সুবিধা দেখুৱাইছে। বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই দুইটা আপোনালোকৰ এইটো সপ্তাহত ভাল বাৰ, যিকোনো মহত্বপূৰ্ণ ডিচিশ্যন আপোনালোকে ল'ব পাৰে। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে পাতল হালধীয়া, আৰু বিষ্ণু দেৱতাৰ মন্দিৰত গৈ পেলাই যিকোনো বস্তু দান কৰা, বিষ্ণু দেৱতাৰ আৰতি কৰা আপোনালোকৰ কাৰণে খুব বেছি ফলদায়ী হ'ব। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে কাৰ্যক্ষেত্ৰত আপোনালোকৰ লাভ দেখুৱাইছে। যিটো কামে কৰিব আপোনালোকে সফলতাৰে পূৰ্ণ কৰিব পাৰিব, আৰু সফলতা আপোনালোকৰ প্ৰাপ্তি হ'ব। দূৰ যাত্ৰাৰ পৰা আপোনালোকৰ লাভ দেখুৱাইছে, আৰু এইখিনি সময়ত যদি আপোনালোকে লোন মাৰিম বুলি ভাবি আছিলে, লোন মানে মানুহৰ পৰা লোৱাই হওক বা য'ৰ পৰা লোৱাই নহওক আপোনালোকে লোন মাৰিবলৈও সক্ষম হ'ব। কেৰিয়াৰত আপোনালোকে আগবঢ়াৰ সময়, কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সময়। যদি চাকৰিও কৰি আছে বা বিজনেছো কৰি আছে তেতিয়াহ'লে নিজ বাহুবলেৰে আপোনালোকে আগবাঢ়ি যাব লাগিব। বেপাৰ বাণিজ্যত আপোনালোকে বহুত বেছি অনাৱশ্যক খৰচবিলাক নকৰিব, তেতিয়া আপোনালোকৰ প্ৰব্লেমছ আহিব পাৰে। যিকোনো যদি শুভ সিদ্ধান্ত ল'বলগীয়া আছে তেতিয়াহ'লে মঙ্গলবাৰ আৰু শুক্ৰবাৰ এই দুইটা বাৰত আপোনালোকে ল'ব পাৰিব। আপোনালোকৰ কাৰণে শুভ ৰং হৈছে ক্ৰীম ৰং, আৰু বজৰং বাণৰ আপোনালোকে পাঠ কৰিব লাগে। ৰেগুলাৰ গধূলিৰ সন্ধিয়াত আপোনালোকে বজৰং বাণৰ পাঠ কৰক। এইটো কৰিলে আপোনালোকে বহুত বেছি সুফল লাভ কৰিব পাৰিব। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে ভাগ্যৰ লগটো আপোনালোকে পাব, ভাগ্য খুলিব, ভাগ্যৰ ছাপোৰ্ট পাব। ছাত্ৰ ছাত্ৰীৰ কাৰণে শুভ সময়। মন দি আপোনালোকে যদি পঢ়ে তেতিয়াহ'লে অনাগত দিনবোৰ আপোনালোকৰ বহুত ভাল হ'ব যেন দেখা গৈছে। পৰীক্ষাৰ বাবে সফলতাৰ সময়। ব্যৱসায়ত আপোনালোকে দেখাইছে। আপোনালোকে যদি কিবা মহত্বপূৰ্ণ ডিচিশ্যন ল'ম বুলি ভাবিছে তেতিয়াহ'লে শুক্ৰবাৰৰ দিনটোত আপোনালোকে ল'ব পাৰিব। খাদ্যৰ ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধান হ'ব। যোনে তোনে যি টি দিলে বুলি খাই নিদিব। মানুহৰ জোঠা খোৱাটো আপোনালোকে এভইড কৰিলে ভাল হ'ব। আকাশী ৰং আপোনালোকৰ কাৰণে শুভ ৰং, আৰু শ্ৰীকৃষ্ণৰ আৰতি কৰি পেলাই, পূজা কৰি পেলাই আৰতি কৰাটো আপোনালোকৰ কাৰণে খুব ভাল হ'ব গোটেই সপ্তাহটোতে।
এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ কাৰণে ধৈৰ্য আপোনালোকে ৰাখিব লাগিব, ভাগ্যৰ আপোনালোকে ছাপোৰ্ট পাব। শনি যিহেতু মীন ৰাশিতে বহি আছে, যিকোনো বস্তুত অকণমান বিলম্ব হোৱাটো স্বাভাৱিক, গতিকে সাৱধান হ'ব। ভাগ্যৰ লগত আপোনালোকে খেলা নকৰিব, সাৱধান হ'ব। সেইকাৰণে মই সাৱধান হ'বলৈ কৈছোঁ। কিছুমানে আকৌ ভাগ্যৰ লগত খেলা সৰু সৰু কথাতে আপোনালোকে খংৰাগ নকৰিব, লগতে এলাহ ত্যাগ কৰিব আৰু নিজৰ কৰ্মখিনি কৰি যাব সময়মতে। ব্যৱসায়ত আপোনালোকৰ পৰিশ্ৰম কিন্তু বেছি লাগিব। যিসকলে ব্যৱসায় কৰি আছে, কিবা এটা নহয় কিবা এটা আপোনালোকে আপডেট কৰক, এইখিনি সময়ত পৰিশ্ৰম কৰক, তেতিয়াহে আপোনালোকৰ শুভতা আহিব। খাদ্যত সাৱধান হ'ব। খাদ্যত যিকোনো ভজা পোৰা তেল বস্তু আপোনালোকে কমাই দিয়ক, নোখোৱাটো আপোনালোকৰ কাৰণে ভাল হ'ব। শুভ ৰং আপোনালোকৰ হালধীয়া ৰং। বিষ্ণু মন্দিৰত আপোনালোকে চাকি জ্বলাব লাগিব আৰু নহ'লে আৰতি আপোনালোকে কৰিব লাগিব। মেষৰ পৰা মীনলৈকে 12টা ৰাশিৰে আপোনালোকক সাপ্তাহিক ৰাশিফল ক'লো। ভিডিঅ'টো যদি কাৰোবাক দিম বুলি ভাবিছে, শ্বেয়াৰ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যিসকলে চাই আছে ফ'ল' কৰি দিব। আমাৰ চেনেলটো যদি সমাজৰ কল্যাণৰ বাবে দৰকাৰী বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চিত ৰূপে আমাক আগুৱাই দিব। ধন্যবাদ।